মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ আপোন পাঠৰ তোমালোকলৈ বাৰ্ষিক পৰীক্ষাৰ চিলেবাছ অনুসৰি এটি এটিকৈ পাঠ তোমালোকলৈ আগবঢ়াম। তোমালোকে চাই যাবা আৰু মোৰ ভিডিঅ'সমূহে যদি তোমালোকক উপকৃত কৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ পাহৰি নাযাবা। আজি ভিডিঅ'টো লৈ আহিছোঁ নতুন এটা পাঠ লৈ। আহাচোন কোনটো পাঠ আমি আলোচনা কৰিম তাকে চাওঁ। ইতিমধ্যে 22 নম্বৰ পাঠটি তোমালোকৰ লগত আলোচনা কৰিলোঁ। আজি তোমালোকলৈ লৈ আহিছোঁ 23 নম্বৰ পাঠটি। পাঠটিৰ আৰম্ভণিতে তোমালোকে নিশ্চয় দেখিছা, লগে ভাগে পঢ়ো আহা। ডলা, গাড়ী, উঘা, ঊণ। তোমালোকে এই চিত্ৰসমূহ দেখিছা। এই ছবিসমূহ তোমালোকৰ পৰীক্ষাৰ বহীত দি দিব, ছবিসমূহ দিব। তোমালোকে তাৰ নামটো লিখিবলৈ লাগিব। এনেকৈয়ে প্ৰশ্নবোৰ অহা দেখা গৈছে। তোমালোকে চাবা চিত্ৰত থকা এই শব্দকেইটা বস্তুটোৰ নাম আৰু যিটো সামগ্ৰীৰ নাম, সেই নামটো ভালদৰে জানিবলৈ যত্ন কৰিবা। তেতিয়া তোমালোকে পৰীক্ষাত লিখিব পাৰিবা। তাৰ পাছতে আছে ডলাত উঠিল দৰিকণা, লাৰু পিঠা গুৰ আনা। উট চৰাই নগল উৰি, উৰু ভাগিল পিছলি পৰি। এতিয়া তোমালোকৰ প্ৰশ্ন আহিব পাৰে, ডলাত কোন উঠিল? তেতিয়া তোমালোকে প্ৰশ্নত লিখিবা দৰিকণা। তাৰপিছত তোমালোকৰ হয়তো খালী ঠাই পূৰ কৰা আহিব পাৰে, যে উট চৰাই ডেছ উৰি, তেতিয়া তোমালোকে নগল উৰি তেনেকৈ, বা উৰু ভাগিল ডেছ পৰি পিছলি পৰি, এনেদৰে তোমালোকৰ আহিব পাৰে। আৰু এই পাঠটিৰ মূল বৰ্ণকেইটা হ'ল মূৰ্ধন্য ড, দৈৰ্ঘ্য ৰ, হস্ৰ উ আৰু দীৰ্ঘ উ। এইকেইটা লিখাৰ ষ্টাইলটো প্ৰায় একে, অকণমান খালি সলনি হৈ আছে। ইয়াত ফুটটো আছে, এইকেইটাৰ ওপৰত এই সুৰকেইডাল আছে আৰু লগতে দীৰ্ঘ উটো ডাবুল আছে। তোমালোকে এইটো মনোযোগ দিবা। তাৰ পাছতে তোমালোকে পঢ়ো আহা। যিকেইটা শব্দ আছে সেই শব্দখিনি তোমালোকে পঢ়িবলৈ যত্ন কৰিবা। তাৰ পাছতে আছে চোতালত মৰণা মাৰিছে, ডলা কুলা আনিছে, চাউলৰ পৰা পিঠাগুৰি কৰিব, উঘাত সূতা আছে, সূতাৰে গামোচা বয়, ঊণৰ চোলাৰ উম আছে, পাতত লাৰু বাটত ঝাৰু। এইখিনি আছে। তোমালোকৰ লগত কিতাপ আছে, তোমালোকে এইখিনি পঢ়িবলৈ যত্ন কৰিবা বানান কৰি কৰি। তাৰ পাছতে আহাচোন ক্ৰিয়াকলাপ কি আছে তাকে চাওঁ। তাৰ আগতে মই তোমালোকক এই মূৰ্ধন্য ডটো লিখা দেখিছানে প্ৰচেছটো? তোমালোকে যদিহে মোৰ চেনেলটো তোমালোকে চেনেলত চোৱা, প্লে'লিষ্টত চালে গম পাবা যে মই আখৰ লিখা কিছুমান কেনেকৈ লিখিব লাগে আখৰ লিখা নিয়মসমূহ মই আগবঢ়াই থৈছোঁ, ভিডিঅ'সমূহ দি থৈছোঁ। তোমালোকে যদি চোৱা নাই চাই ল'বা। ক্ৰিয়াকলাপলৈ যাওঁ। যে প্ৰথমে আছে খালী ঠাইত সোঁফালৰ বাকচত থকা উপযুক্ত শব্দ বিচাৰি বাক্যকেইটা পূৰ কৰা। ইয়াত আছে সূতাৰে ডেছ বয়। সূতাৰে কি বয় তোমালোকে জানাই, সূতাৰে গামোচা বয়। তোমালোকে ইয়াত গামোচা বুলি লিখিবা। অকণমান আখৰটো ভিডিঅ'টো কপিছে, তোমালোকে বেয়া নাপাবা। তাৰপিছতে ডেছ চোলাৰ উম আছে। ডেছ চোলাৰ বুলি ক'লে ঊণৰ চোলাৰ উম আছে। তাৰপিছত চাউলৰ পৰা কি কৰিব পাৰি? চাউলৰ পৰা তোমালোকক মই কৈছোঁৱেই যে পিঠাগুড়ি কৰিব পাৰি, হয়নে নহয় বাৰু? পিঠাগুড়ি। আৰু চোতালত কি মাৰিছে? চোতালত মৰণা মাৰিছে। মৰণাটো দিয়াই আছে। কেতিয়াবা এনেকুৱা হয় তোমালোকক মাৰিছে ঠাইত মৰণা দিব, তেতিয়া তোমালোকে লিখিব পাৰিব লাগিব। তাৰপিছতে 2 নম্বৰত চোৱা, মূৰ্ধন্য ড থকা দুটা বানান। মূৰ্ধন্য ড থকা বানান বুলি ক'লে তোমালোকৰ বহুত শব্দ আছে। মই তোমালোকক কিতাপত থকাই দুটামান কৈ দিছোঁ, দেখুৱাই দিছোঁ। ডলা, আখৰৰ পাকটো অকণমান খেলি মেলি হ'ব পাৰে, যিহেতু মই ভিডিঅ'টো এহাতে মোবাইলটো ধৰি থাকিব লগা হৈছে। এইটো ডলা। তাৰপিছত আৰু এটা শব্দ তোমালোকে লিখিব পাৰা, ডেকা,
ডেকা তোমালোকে লিখিবা এনেকৈ আখৰটো মিলাই লিখিবা 5ডাল আচত মিলাই তেতিয়া বেছি ধুনীয়া হ'ব আৰু বহুত আছে দৰ আছে তোমালোকে পাঁচটো যেতিয়া পঢ়িবা তেতিয়া গম পাবা তাৰপিছত দৈৰ লগাই তো ডেকা হ'ল দৈৰ লগাই চোৱা দৈৰ লগাই তোমালোকে গাড়ী লিখিব পাৰা গড়ো লিখিব পাৰা মই তোমালোকক গাড়ীয়ে দেখাইছোঁ দৈৰ লগাই গাড়ী এইটো অকণমান ভুল হৈছে সৰিকৈ ক্ষমা কৰিবা তাৰপিছতে তোমালোকে গড়ো লিখিব পাৰা মই নাৰী লিখিছোঁ নাৰী মানে দৈৰটো থাকিব লাগিব আগ বা পিছ কথা নাই ইয়াত যেহেতু আমাক উল্লেখ কৰা নাই কিছুমান প্ৰশ্নত আমাৰ থাকে যে আগত ব্যৱহাৰ কৰা পিছত ব্যৱহাৰ কৰা তেনেকুৱা কিছুমান আহে তোমালোকে পৰীক্ষাত চাগৈ নিশ্চয় পাইছা তাৰপিছতে হস্ৰও লগাই এতিয়া তোমালোকে হস্ৰও লগাইতো তোমালোকে জানাই মৰুভূমিত থকা এটা প্ৰাণী উট ডাল সুৰ হয় উটটোত এতিয়া মূৰ্ধন্যত উট তাৰপিছত আৰু এটা লিখিব পাৰোঁ আমি হস্ৰও লগাই উমাল লিখিব পাৰোঁ উৰ লিখিব পাৰোঁ উৰটোকে লিখি দিওঁ শব্দ বহুত আছে তোমালোকে পাঠটোত চালেই গম পাবা মই এটা আইডিয়াহে দিছোঁ তোমালোকক উৰ উঠো লিখিব পাৰোঁ তাৰপিছত দীৰ্ঘও লগাই তোমালোকে জানাই ঊণ সূতা অলপ আগতে আমি কৈছোঁ যে ঊণৰ চোলাত আছে বুলি দীৰ্ঘও লগাই ঊণ আমি পঢ়ি আহিছোঁ ঊণ সূতা তাৰপিছত দীৰ্ঘও লগাই আমি আৰু এটা সংখ্যা আছে তোমালোকে জানা লিখিব পাৰা 19 আমি যেতিয়া সংখ্যা লিখিবলৈ শিকিছোঁ বা শিকিছিলোঁ তেতিয়া আমি 19টো আৰু তোমালোকে 19টোত ইয়াতো প্ৰয়োগ কৰিলা ব্যৱহাৰ কৰিলা আৰু সংখ্যা হিচাপেও জানিলা তোমালোকে 1 2 শিকিবাই যিহেতু তাৰপিছত আছে চোতালত কি মাৰিছে চোতালত আৰু তোমালোকে জানাই যে চোতালত মৰণা মাৰিছে মই শ্বৰ্টকৈ লিখাই দিছোঁ কাৰণ তোমালোক হ'লা প্ৰথম শ্ৰেণীৰ শিশু সেইকাৰণে তোমালোকলৈ মই চুটিকৈ আনিছোঁ অকল মৰণাটো লিখিবও পাৰি কিন্তু ভাল লাগিব শুনি দেখি ভাল লাগিব সেই বুলিহে মৰণা মাৰিছে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাবগৈ অকণমান খৰকৈ লিখোঁ মৰণা মাৰিছে আৰু এটা আছে চাউলৰ পৰা কি কৰিবা তোমালোকে ভাল পোৱা পিঠাগুড়ি কাৰোবাৰ হয়তো ফেভৰেট নহ'বও পাৰে চাউলৰ পৰা পিঠাগুড়ি কৰিবা ধানৰ পৰা হোৱাহেঁতেন চাউল কৰিলা হয় এতিয়া যিহেতু চাউলৰ পৰা আমি পিঠাগুড়ি কৰিম ইয়াত যিহেতু আমি গুড়িত সদায় গয়বোৰ লিখোঁ কিন্তু এতিয়া তোমালোকক গয়বোৰ শিকোৱা নাই আমি এতিয়া শেষতহে শিকিম গয়বোৰ কথা শেষলৈ আৰু তোমালোকে কিতাপখন মেলিলে শেষত গম পাবা গয়বোৰ শিকিব লাগিব এতিয়া সেইটো কাৰণে তোমালোকে গত হুচুকাৰডালে শিকা পিঠাগুড়ি চাউলৰ পৰা কি কৰিব পিঠাগুড়ি কৰিব বা পিঠাগুড়ি কৰিম তোমালোকে যি পাৰা লিখিব পাৰা আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বহুত দীঘলীয়া হৈ গ'ল তোমালোকে চাগে আমনিয়ে পাইছা মই যেনেকৈ 5 শাৰীত লিখিছোঁ তোমালোকে লিখিবলৈ যত্ন কৰিবা মোৰ 2-1 অকণমান মিষ্টেক হ'ব পাৰে কাৰণ মোবাইলটো ধৰি থাকিব লগা হৈছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ